Welcome to HP Duga. HP Duga চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বিশ্বাস আপোনাৰ দায়িত্ব আমাৰ। আজি মই মোৰ অফলাইন টিউচনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে WhatsApp যোগে দিয়া কিছুমান প্ৰবলেম সলভ কৰিবলৈ গৈ আছো। অনুগ্ৰহ কৰি ভিডিঅটো আপোনালোকে শেষলৈকে চাওক। এতিয়া কথাটো হ'ল এটা চকাৰ বিয়া সাজা হৈছে। লাগ চকা টকা বাদ দিয়া হ'ল যে এটা পাকৰ সংখ্যা হৈছে আৰু পাকৰ সংখ্যা কলে সদায় এটা বস্তু মনত ৰাখিবা পৰিধি। গম পাইছা নাই? কিবা এটা বস্তু গলাই যদি সেই বস্তুটোৰ পৰা কিমানটা বস্তু এটা ধৰা গোলক আছে হয়নে নহয়, এই গোলকটো মই গলাই কিনে এইটো ধৰা সোণৰ বল এটা হয়নে নহয়, এই বলটো গলাই কিনে মই কিমানটা আঙঠি তৈয়াৰ কৰিব পাৰো। গম পাইছা নাই? তেনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া কালিত যাবা সদায় কালিৰ উত্তৰকেইটা মনত পেলাবা। গম পাইছা নাই? আৰু যদি পাকৰ সংখ্যা নিৰ্ণয় কৰা কেইপাক ঘূৰিব হয়নে নহয়, কি মানে এক পাকত কিমান মিটাৰ ঘূৰিব, পাক যদি থাকে তেনেকুৱা ধৰণৰ যদি প্ৰশ্ন থাকে ডাইৰেক্ট তোমালোকে পৰিধিৰ সূত্ৰকেইটা মনত ৰাখিবা। গম পাইছা নাই? এটা কালিৰ উত্তৰ কোনো দৰকাৰেই নাই, লগালগ কালিৰ উত্তৰ সেইখিনি টাইমত মাইণ্ডত নেনিবাই। কি লাগিব আমাক? পাক আছে, পাক দেখা পাইছা নাই প্ৰশ্নটো? পাক দেখাৰ লগে পৰিধিৰ সূত্ৰকেইটা মনত পেলাব। কাৰ পৰিধি মনত পেলাব লাগিব? বৃত্তৰ পৰিধি কি আছিল? বৃত্তৰ পৰিধি কি আছিল? সূত্ৰটো কি আছিল? বৃত্তৰ পৰিধিৰ সূত্ৰটো কি আছিল? কি আছিল? কি থিটা। বৃত্তীয় সম্বন্ধীয় কালি বুজাই নাই, বৃত্তৰ কালি সুধিছো। এইটো বৃত্ত পাই আৰ স্কয়াৰ কালি পৰিধি সুধিছো। বৃত্তৰ পৰিধি কি? টুৱাইস পাই আৰ আছিল নে নাই? টুৱাইস পাই আৰ আছিল নে নাই? টুৱাইস পাই আৰ আছিল নে নাই? হয়নে নহয়? মানে এটা কথা মনত ৰাখিবা, পৰিধি মানে কি হৈছে, এইটো এটা বৃত্ত হয়নে নহয়, এইটো ধৰা চাইকেলৰ চকা এটা হ'ল। পৰিধি মানে কি, তুমি ধৰা চাইকেলৰ চকাটো এখানে কাটি দিলা, কি কৰি দিলা? কাটি দিলা। কি কৰি দিলা? কাটি দিলো হয়নে নহয়? কাটি দি এনেকে টানি দিলো, টানি দিলে আৰু ৰছী হ'বনে নাই? এই ৰছীডালৰ যিমান দিক কি এক পাক ঘূৰোতে সিমানখিনি যাবনে নাই? বুজি পাইছা না কেছটো কি কৈছো? বুজা নাই? বুজা নাই? এইটো চকা হ'ল, এইটো ৰাস্তা হয়নে নহয়? এই চকাটোত তুমি এইখিনিত এটা দাগ দিলা। গম পাইছা নাই? তুমি চাবাচোন ঘৰত যাই আজি এইখিনিত এটা দাগ দিলা হয়নে নহয়? দাগ দি কিনে চকাটো এনেকে ঘূৰাই ঘূৰাই আনি আছা কেতিয়া এক পাক সম্পূৰ্ণ হ'ব কোৱাচোন? এইটো এনেকে ঘূৰিছে দেখো, ঘূৰিছে নে নাই? এনেকে ঘূৰি আছে নে নাই? এনেকে ঘূৰি ঘূৰি আহি আকৌ এই জায়গাটোতে পাব লাগিব নে নাই? এই জায়গাটোত পোৱালৈকে সি এনেকে ঘূৰি ঘূৰি আহি ধৰা এইখিনি জায়গাত পাই গ'ল। গম পাইছা নাই? কেছটো কি গম পাইছা নে? এই পইণ্টটো আকৌ এইখিনিত পাই গ'ল, এইখিনি জায়গা অতিক্ৰম কৰিলে নাই? এতিয়া ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব হ'ব, গম পাইছা নে? ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব অতিক্ৰম কৰিলে নাই? এক পাক ঘূৰোতে চাইকেল এখন যে এক পাক ঘূৰে চকাটো, তেতিয়া অলপ দূৰ আগুৱাই যায় নে নাযায়? এক পাক ঘূৰোতে যিমানখিনি আগুৱাই যায় সেইটোৱে চকাটোৰ পৰিধি। গম পাইছা নে? বুজি পাইছা নে? কেছটো বুজি পাইছা নাই পোৱা? এইডাল হয়নে নহয়? এইখিনিত আছে নে নাই? এই আখৰখিনি এইফালে আছে, এনেকৈ মই ঘূৰি ঘূৰি যাই আছো হ'ল। সেই আখৰখিনি আকৌ আহি পোৱালৈকে সেইখিনি পালে নে নাই? এইখিনি বা এইখিনি পালে নে নাই? এইখিনি কিমান দূৰ দেখিছানে? এইখিনিয়ে হৈছে এইটোৰ পৰিধি, মানে ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব। মই যদি কি কৰো, এইখিনিত যদি চকাটো কাটি কিনে এনেকৈ মেলি দিওঁ, এই মেলি দিওঁতে যিখিনি দূৰত্ব পাইছো এইখিনি সমান হ'ব। বুজি পাইছেনে? আৰু সেইটোকে চকাটোৰ কি বুলি কোৱা হয়? পৰিধি বুলি কোৱা হয়। মানে এক পাক ইজিকালটো কি? চকাটোৰ পৰিধিৰ সমান। এটা চকা যদি এক পাক ঘূৰে মানে কি? সেইটো তাৰ পৰিধিৰ সমান হয়। বুজি পাইছানে কেছটো? নাই পোৱা? ই এক পাক ঘূৰি কিনে এইখিনি পালে, এইখিনি পৰা এইখিনিৰ মাজত দূৰত্ব এটা হ'ল নে নাই? সাপোজ দূৰত্বটো হৈছে 5 মিটাৰ। মই চকাটো এবাৰ কাটি দিলো হয়নে নহয়? কাটি কিনে এনেকৈ মেলি দিব পাৰি, ধৰা ৰবৰ মেলি দিলো, মেলি দিওঁতে এইডালৰ দূৰত্ব কিমান হ'ব লাগিব? 5 মিটাৰ হ'ব লাগিব। মানে কি বুজিলা? এক পাকত যিমান ঘূৰিব চকাটোৰ পৰিধি সিমান হ'ব। গম পাইছা নাই? 2 পাকত যিমান ঘূৰিব এটা পূৰণ হ'ব। 2 পাকত কিমান ঘূৰিব? যদি প্ৰশ্ন হলো যদি চকাটোৰ পৰিধি 10 মিটাৰ হয়, 2 পাকত কিমান ঘূৰিব?
20 মিটাৰ 3 পাকত কিমান ঘূৰিব 30 মিটাৰ হয়নে নহয় যদি চকাটোৰ পৰিধি 30 মিটাৰ হয় হয়নে নহয় এক পাকত কিমান ঘূৰিব 30 মিটাৰ চকাটোৰ পৰিধি যদি 30 মিটাৰ হয় এক পাকত কিমান ঘূৰিব 30 মিটাৰ যদি চকাটোৰ পৰিধি 10 মিটাৰ হয় 30 মিটাৰ ঠাই অতিক্ৰম কৰিলে কিমান পাক ঘূৰিব 3 পাক হয়নে নহয় বুজি পাইছা নাই বুজি পাইছা নে কথাটো যদি ধৰা আমাৰ ইয়াৰ পৰা এটো টিউশনৰ পৰা বহা পাহাৰলৈকে এইটো টিউশন সেন্টাৰটো বহা পাহাৰ এখিনিলৈকে দূৰত্ব মই কলো তোমাৰ 200 মিটাৰ হয়নে নহয় সাইকেল লৈ আহিছা গম পাইছা নাই সাইকেলৰ চকাটোৰ পৰিধি হৈছে তোমাৰ 20 মিটাৰ কিমান মিটাৰ 20 মিটাৰ এতিয়া এই টিউশনৰ পৰা বহা পাহাৰ যাওতে চকাটো কেই পাক ঘূৰিব কি কৰিব লাগিব চকাটো এইটো হয়নে নহয় চকাটোৰ পৰিধি কলো মই 20 মিটাৰ ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কলো মই 200 মিটাৰ তোমাৰ 200 মিটাৰ অতিক্ৰম কৰিবলৈ চকাটো কেই পাক ঘূৰিব কি কৰিব লাগিব কি হৰণ কৰিব লাগিব হৰণ কৰি দিয়া ন বিচৰা হৰণ কৰি দিব লাগিব লাগিব না নাই হৰণ কৰি দিলে 0 0 কাটা গ'ল 2 এৰে 100 পাক মানে চকাটোৱে কেই পাক ঘূৰিব 100 পাক ঘূৰিব মানে কি বুঝ আমি এক পাক মানে হৈছে চকাটোৰ পৰিধি যোনটো দিয়া থাকিব সেইটো হৈছে এক পাক হয়নে নহয় এক পাকত যদি 20 মিটাৰ ঘূৰে তোমাৰ এইটো হৰণ কৰি দিলে কিমান পাক হল নাই কেছটো বুজি পাইছা নে নাই পাইছা এই গণিতটো ইয়াতে দিছে বুঝা নাই তুমি তো নিজে কৰিব পাৰিবা কি দিছে এটা চকাৰ ব্যাসাৰ্ধ দিছে এবাৰ হয়নে নহয় দিয়া আছে কি দিয়া আছে চকাটোৰ ব্যাসাৰ্ধ কিহেৰে বুজায় r এৰে বুজায় ব্যাসাৰ্ধ r এৰে বুজায় r ইকুৱেল কিমান 7 কিলোমিটাৰ যেনেকৈ আছে তেনেকৈ থাকিব দিয়া হল 7 কিলোমিটাৰ আমি ছবিটো আঁকি দিছো এতে লাগা হয় হয়নে নহয় চকাটোৰ কি ব্যাসাৰ্ধ মানে আমি জানো যে কি এডাল চকা এডাল স্পকডাল ৰেডিয়াছডাল হয়নে নহয় ব্যাসাৰ্ধডাল কিমান দিছে 7 কিলোমিটাৰ হৈছে হয়নে নহয় 11 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলৈ মানে চকাটোই ধৰা এখিনি ঠাইৰ পৰা এখিনি ঠাইলৈকে ধৰা 11 কিলোমিটাৰ যাব লাগে এখিনিলৈকে কিমান কিলোমিটাৰ 11 কিলোমিটাৰ যাবৰ কাৰণে কিমান পাক ঘূৰিব অলপ আগত নিচিনা এটা খালি পৰিধিটো দিয়া পোৱা নাই কৈছে নেকি কিন্তু চকাৰ যদি আৰৰ মান দিয়া আছে পৰিধি উলাই লব পাৰি না নাই বৃত্তটো যে ৰেডিয়াস দিয়া থাকে মানে ব্যাসাৰ্ধ দিয়া থাকে তাৰ পৰিধি উলাব পাৰি না নাই পৰিধি মানে সূত্ৰটো কি আছিল তোমাৰ হেৰি পৰিধি সূত্ৰটো পৰিধি ইকুৱেলটো কি আছিল তোমাৰ 2 পাই r আছিল না নাই কাৰ পৰিধি চকাৰ পৰিধি বুলি লেখা চকাৰ পৰিধি যেটো 2 পাই r হলে নহয় এতে r ৰ মান দিয়া আছে না নাই পাই ৰ মান কিমান 22/7 মনত থাকিব লাগিব r ৰ মান কিমান হাফ হয়নে নহয় এ হাফত 2 কাটা গল থাকে কিমান 22/7 এ থাকে না নাই চকাটোৰ পৰিধি ইমান পালো না নাই এটো কি এককটো কি হ'ব কিলোমিটাৰে হ'ব না নাই এককটো পাতিব লাগিব চকাটোৰ পৰিধি পালো না নাই যে ইমান কিলোমিটাৰ বুজি পাইছা নে চকাটোৰ পৰিধি মানে কি বুজিলা চকাটোৰ এখিনিৰ পৰা এখিনিলৈকে যাও কিমান দূৰত্ব ইমান কিলোমিটাৰ দূৰত্ব মানে এক পাকত কিমান কিলোমিটাৰ যায় পৰিধি মানে কি এক পাকত ইমান কিলোমিটাৰ যায় তে তোমাক সুধিছে 11 কিলোমিটাৰ যাবৰ কাৰণে কেই পাক ঘূৰিব কি কৰিব লাগিব হৰণ কৰিব লাগিব এটোৰে হৰণ কৰি দিলে হ'ল চকাৰ পৰিধিৰে কিমান কিলোমিটাৰ যাব হেতু হৰণ কৰি দিলে হ'ল উত্তৰ ওলাই গল বুজি পাইছা নাই নাগবা এখিনিৰ পৰা এখিনিলৈকে দূৰত্ব হৈছে তোমাৰ 11 কিলোমিটাৰ কিমান কিলোমিটাৰ 11 কিলোমিটাৰ এটো চকাটো হয়নে নহয় চকাটোৰ পৰিধি কৈছে তোমাৰ 22/7 কিলোমিটাৰ হয়নে নহয় পৰিধি মানে মই কি কৈছিলো এক পাকত কিমান কিলোমিটাৰ যায় ধৰা এক পাক ঘূৰি গিলে এখিনি দাগটো আছে না নাই এটো দাগটো এই দাগটো আকৌ এনেকে সম্পূৰ্ণ এক পাক যেতিয়া মাৰিব ধৰা এখিনি জায়গাত আহি পাওতে ই আকৌ সম্পূৰ্ণ এক পাক হয় হল নাই এখিনি অতিক্ৰম কৰা দূৰত্ব কিমান হল তোমাৰ 22/7
মানে এক পাকত এখিনি গ'ল আৰু এক পাকত এখিনি যাব আৰু এক পাকত এনেকৈ যাব যাব যাই থাকিব নে নাই যাই যাই লাষ্টত কি পাব 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব নে নাই কৰিব গতিকে ডাইৰেক্ট আমি 11 কিলোমিটাৰৰ পৰা কেইপাক ঘূৰিব কেনেকৈ ওলাম এক পাকত ঘূৰিছে ইমান হয়নে নহয় গতিকে ইমান কিলোমিটাৰ অতিক্ৰম কৰিবৰ কাৰণে ইমান ঘূৰিব ঐকিক নিয়মৰ গণিত এটা কলমৰ দাম যদি 5 টকা হয় 10টা কলমৰ দাম কিমান হ'ব 10 পূৰণ 5 মানে কি 50 টকা হয়নে নহয় বা তোমাক এনেকৈ দিব 50 টকা 10টা কলমৰ দাম 50 টকা এটা কলমৰ দাম কিমান কি কৰিব লাগিব 10টা কলমৰ দাম 50 টকা এটা কলমৰ দাম কেই টকা 5 টকা কি কৰিব লাগিব 5 টকা সবে ক'ব কি কৰিব লাগিব হেতু জানিব লাগিব কি কৰিব লাগিব হৰণ কৰিব লাগিব হয়নে নহয় হৰণ কৰিব লাগিব নে নাই ঠিক তেনেকে 11 কিলোমিটাৰ দূৰত্ব আছে নে নাই আৰু 11 কিলোমিটাৰ দূৰত্ব চকাটোৰ পৰিধি গৈছে ইমান কিলোমিটাৰ চকাৰ পৰিধি মানে সদায় মনত ৰাখিবা এক পাকত কিমান অতিক্ৰম কৰে বুজিছা নাই এক পাকত অতিক্ৰম কৰা দূৰত্ব এই বস্তুটো মনত ৰাখিবা চকাৰ পৰিধি মানে বেলেগ একো বস্তু নহয় এক পাকত কিমান দূৰত্ব গ'ল সেইটোৱে হৈছে চকাৰ পৰিধি এক পাকত যদি ইমান কিলোমিটাৰ যায় 11 কিলোমিটাৰ যাবৰ কাৰণে কেই পাক ঘূৰিব লাগিব কি কৰিব লাগিব হৰণ কৰিব লাগিব নে নাই লাগিব এইটোৰে হৰণ কৰি দিলে উত্তৰ ওলাই গ'ল নাই এতেকে কি পাকৰ সংখ্যা বুলি ডাইৰেক্ট লিখা পাকৰ কি সংখ্যা ইকুৱেল টু কি হ'ব তোমাৰ 11 ডিভাইডেড বাই কি 22/7 হল নাই 22/7 হল তাৰপিছত 11 সৰি এইটো 7 টো ওপৰত গ'ল তাৰপিছত 22 টো তলত থাকিল 11 ৰে 2 বাৰ 7/2 যদি আমি হৰণ কৰো কি হ'ব 3.5 পাক মানে 3.5 পাক ঘূৰিব বুজি পালা না কেছটো 3.5 পাক ঘূৰিব হল বুজি পাইছা না কেছটো নাই কোৱা খালি মনত ৰাখিবা চকাটোৰ পৰিধি মানে হৈছে এক পাকত কিমান কিলোমিটাৰ গৈছে সেইটো বুজা নাই না বুজা বুজিছা যদি এইটো আৰু এটা কথা পৰীক্ষাত পাকৰ সংখ্যা যদি থাকে আহিব একদম কমন 100% কমন পাকৰ সংখ্যা থকা এটা গণিত আহিব বা আঙঠি গলাই কিনে কেইটা আঙঠি বনাব পাৰি এটা গোলকৰ পৰা যদি গলাব পাৰি তেতিয়া কি ওলাব লাগিব কালি ওলাব লাগিব আৰু যদি পাক দিয়া তেতিয়া কি ওলাব লাগিব পৰিধি দিব লাগিব এনেকুৱা মই পাঁচটা আলোচনা কৰি দিম হৈ যাব হল হয়নে নহয় এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 সেন্টিমিটাৰ বৃত্তটোৰ কালি নিৰ্ণয় কৰা বৃত্তৰ কালি নিৰ্ণয় কৰিব দিছে মানে কালি সূত্ৰ কি বৃত্তৰ কালি সূত্ৰ পাই আৰ স্কয়াৰ মাইন্ডত থাকিব লাগিব ডাইৰেক্ট হয়নে নহয় বৃত্তৰ কালি সূত্ৰ কি পাই আৰ স্কয়াৰ হয়নে নহয় আমাক কি দি আছে মই কৈছো যে গণিতে কথা কয় কয়নে নহয় কি কৈছে এইটো জানিব লাগিব প্ৰথম সলিউশন বুলি লিখিব লাগিব লিখিবই নালাগে এমসিকিউ টাইপ প্ৰশ্ন সলিউশন এইবিলাক নালাগে লেটাৰ পাত এটাত কৰি থাকিলে হ'ব বুজিছা নাই বৃত্তৰ পৰিধি হয়নে নহয় বৃত্তৰ পৰিধি অলগতে কৰিলো বৃত্তৰ পৰিধি সূত্ৰটো জানিব লাগিব কি 2 পাই r প্ৰশ্ন মতে ডাইৰেক্ট লেখা প্ৰশ্ন মতে গণিতে কথা কয় কৈ আছে লিখি যোৱা এটা বৃত্তৰ পৰিধি কি 2 পাই r আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য এইবেলা চাই যোৱা পিছতো কৰিব এটা বৃত্তৰ পৰিধি হয়নে নহয় কথা কৈছে লিখি দিছো যে পৰিধিৰ সূত্ৰটো 2 পাই r লিখি দিছো আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য মানে কি অলগতে কি কৈছিলো ভিউ ডিফাৰেন্স হয়নে নহয় মানে ডিফাৰেন্স মানে কাৰ ডিফাৰেন্স এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধ কিৰে বুজায় r ৰে বুজায় হল নাই কিমান বুলি কৈছে 37 সেন্টিমিটাৰ মানে কিমান সমান 37 বৃত্তটোৰ কালি নিৰ্ণয় কৰা এখিনি আমি আগতে কৰিলো দেখোন তাৰপিছত বৃত্তটো কালি ওলাই যাব অট'মেটিক ওলাব না নাই ইয়াৰ পৰা আমি কৰিব পাৰো আর তো কমন আনিব পাৰো না নাই আর ইয়াতো আছে কমন আনিব পাৰো না নাই পাৰো যদি পাৰো এটা কি থাকিব 2 পাই -1 ইকুয়াল টু কি হ'ব 37 হল সেন্টিমিটার বাদ দিয়া দিম পিছত পাতি হল এতিয়া এই পাই মানটো আমি বহাই দিব পাৰো না নাই কি পাই মান কি 22/7 - 1 37 হল এতিয়া তোমাৰ 22 রে এক পূরণ কৰিব পাৰো না নাই 44/7 - 1 আকৌ এনেকা পাতি দিলি একেবাৰতে কৰিব পাৰি তথাপি দেখাই আছো তোমাক 7 একত তলত কি আছে 7 বহাব কি হ'ব 7 হ'ব 7 ৰে কিমান যায় একবাৰ গতিকে ওপৰত কি থাকিব 44
1 তলত আছে 1 একেৰে 7ত কেইবাৰ যায় 7 বাৰ গতিকে 7 গুণ কিমান 7 হল না নাই 37 r = 44 ৰ পৰা 7 গলে কিমান 43 কিমান কিমান 38 37 হয় না নহয় 37 divided by 7 = 37 এটো এফালে কি হৈ আছে আমাৰ r মান লাগে না নাই এটো এফালে পূৰণ আছে এফালে গলে কি হ'ব হৰণ হলে কি হয় ভগ্নাংশ উল্টি যায় তাই না দাদা উল্টি যাব r = কি হ'ব তোমাৰ 37 তো আগৰ পাই আছিল না নাই এটো 37 আগৰ পাই আছিল না নাই আকৌ এটো এই ভগ্নাংশটো সেইফালে যাব এটা কথা মনত ৰাখিবা ভগ্নাংশটো উল্টি যাব গমেছা নাই মানে কি হ'ব তোমাৰ 7/37 হ'ব না নাই যে 37 কাটা গল না নাই থাকিল কি তোমাৰ 7 r = কি হ'ল তোমাৰ 7 সেন্টিমিটার আর মানে কার মান পালো ব্যাসার্ধৰ মান পাই গলো ব্যাসার্ধৰ মান পালে আমি ওলাব পাৰো সব বস্তু ওলাব পাৰো না নাই আমাক ওলাব দিছে কি বৃত্তৰ কালি এতে বৃত্তৰ কি কালি = কি পাই r = 2 পাই r স্কয়ার হয় না নহয় পাই মান কিমান 22/7 r মান কিমান 7 গতিকে স্কয়ার আছে দুটা 7 হয় না নহয় স্কয়ার কৰি পূৰণ কৰি থাকিব নালাগে আৰু 7 7 গুণ 49 পাতিব নালাগে 7 7 দুটা পূৰণ কৰি দিয়া কিয় এনেকা পাতিলো কাৰণ তলত 7 এটা আছে আমি জানো ডাইৰেক্ট এনেকা 7 7 কাটি দিব পাৰিম না নাই আৰু এটা 7 থাকিল কি হ'ল 7 2 গুণ 14 এটা হলে 7 গুণ 14 এটা 15 এটা এককটো কি হ'ব সেন্টিমিটার কি সেন্টিমিটার কি হ'ব কালিৰ একক কি সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার হয় না নহয় সেন্টিমিটার স্কয়ার হল ক্লিয়ার সলিউশন যদি এনেকা টাইপৰ প্ৰশ্ন আহে একো নাই মানে কি গলো অপৰিমেয় কৈছে আমি ধৰি লম কি হি এটা পৰিমেয় ধৰা হল 3 + 2√2 এটা পৰিমেয় সংখ্যা তেতিয়াহে প্ৰমাণ কৰিব পাৰিম না নাই অপৰিমেয় বুলি দেখাব দিছে আমি তাক যদি পৰিমেয় বুলি ধৰি লও তেতিয়াহে তাক অপৰিমেয় বুলি দেখাব পাৰিম না নাই এটো যদি অপৰিমেয় বুলি জানোৱে আমি আকৌ অপৰিমেয়টো অপৰিমেয় এনেকৈ কৈলে হল প্ৰমাণ কৰে এনেকৈ কলে হ'ব নেকি গতিকে আমি কি কৰিম ধৰা হল 3 + 2√2 এটা কি অপৰিমেয় হল এলা দিয়া হল 3 + 2√2 এটা পৰিমেয় বুলি ধৰি ললো যদি পৰিমেয় সংখ্যা হয় তেতিয়া পৰিমেয় সংখ্যাটা আমি কিহত লিখিব পাৰো p/q লিখিব পাৰো না নাই গতিকে 3 + 2√2 p = p/q হ'ব না নাই এটা পৰিমেয় বুলি ধৰি ললো এবিলাক বাদ দিলো 3 + 2√2 এটা পৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যা হয় তাক আমি p/q লিখিব পাৰো না নাই পাৰো যত কি হ'ব q ≠ 0 হ'ব লাগিব হয় না নহয় আৰু p এটা ধনাত্মক সংখ্যা হ'ব লাগিব না নাই এখিনি লিখি লব লাগিব যত q ≠ 0 লিখি ললা তাৰপিছত আমি পূৰণ হৰণ কৰো এতিয়া ক্ৰস পূৰণ কৰো q তে এফালে আহিলে কি হ'ব q 3 কি হ'ব +2√2p মানে নহয় তাৰপিছত কি পূৰণ হ'ল 3q + 2√2q + p হল না নাই আমি √2 এইফালে ৰাখা উদ্দেশ্য কাম কৰিব লাগিব কমাইছা না বাকি সব এইফালে পঠাই দিম এতিয়া 3q টো এইফালে পঠাই দিলো পঠাইতে কি থাকিল 2√2 q থাকি গল না নাই p এটো এইফালে গলে কি হ'ব -3q হল না নাই তাৰ পিছত q টো যদি কি কয় √2 টো হে ৰাখিম আমি হনে নহয় কাৰণ আমি জানো √2 এটা অপৰিমেয় সংখ্যা বুলি জানো না নাই গতিকে √2 টো আমি এফালে যদি ৰাখো হেফালে যদি কি পঠাম 2 আৰু q ক'ত যাব তাহলে তলত যাব না নাই এটা লগত পূৰণ হৈ আছে এইটো গমেছা নাই 2 * √2 * q গোটেইটা পূৰণ হৈছে গোটেইটা একেলগে লিখিছে 2√2q √2 এটা গোটা সংখ্যা মনত ৰাখিবা এই q নিচিনা চলকৰ নিচিনা বুজি পাইছা না কেছটো চলকৰ নিচিনা এই কাৰো লগত পূৰণ নহয় পূৰণ হলে তাৰ আগত যাব সহগ টাইপত থাকে বুজি পাইছা নাই √5 √7 এইবিলাকৰ লগত এইবিলাক হৈছে মৌলিক সংখ্যা হয় না নহয় 5 7 কিন্তু যদি এটা মৌলিক সংখ্যা নহয় √9 হৈ থাকিব নেকি কি হ'ব
পুরুতকে ওলাই গুছি আহিব 3 হৈ কিনে কেনেকে ওলাইব ই প্ৰথম স্কয়াৰ বনাব স্কয়াৰ বনালে বলে স্কয়াৰে তো ৰুটক ভালেই পায় মানে নহয় দুটা পলাই গুছি যাব ওলাই আহিব 3 হবে না গতিকে ৰুটৰ ভিতৰত ৰাখিবৰ কাৰণে আমি কি লাগে সদায় ৰুটৰ ভিতৰত সদায় কি সংখ্যা থাকে মৌলিক সংখ্যাবিলাকহে থাকে বুজিছা নাই বুজি পাইছা এতিয়া কথাটো হল ৰুটটো যদি এফালে ৰাখো এফালে আমাৰ কি গুছি যাব p - 3q তো আছিলে নাই গল কি 2 আৰু কি গল q এতিয়া সোয়াতে ৰুট 2 তো এটা অপরিমেয় সংখ্যা আমি জানো না নাই সৰুতে জানো সংখ্যা ৰাখা শিকুতে জানো না নাই আৰু এইটো যে এটা পৰিমেয় সংখ্যা জানো না নাই এই বস্তুখিনি লিখিবা কি হেতুৱে মেন এতেকে p - 3q divided by 2q is equal to কি পৰিমেয় কি সংখ্যা পৰিমেয় সংখ্যা মানে নহয় পৰিমেয় সংখ্যা হলে না আৰু ৰুট 2 এটা কি অপৰিমেয় সংখ্যা হলে নাই অপৰিমেয় সংখ্যা হলে নাই আৰু এটা অপৰিমেয় সংখ্যাৰ লগত যি পূৰণ যোগ হৈ থাকে সেই গোটেই সংখ্যাটো অপৰিমেয় হৈ যায় না যায় এটো যদি অকলে থাকিল হয় মানে 3 আৰু 2 টো অকলে থাকিল হয় তেতিয়া পৰিমেয় সংখ্যা হৈছিল নাই এটা ৰুট নামৰ কিবা বস্তু আছে নেকি নাই এই ৰুটটো তো অকলে কি হয় অপৰিমেয় সংখ্যা আৰু এটো হৈছে পৰিমেয় হল নাই গতিকে তুমি এনেকৈ লিখি দিবা এটাকে 3 + 2 ৰুট 2 এটা অপৰিমেয় সংখ্যা হল নাই প্রুফ ডেট প্রমাণ কৰা হৈ গল প্রুফ ডেট বুজি পাইছে না এনেকুৱা যদি আহে 2 নম্বৰ আহিব পাৰে বুজিছা না কেতিয়াবা আহি যায় আহে আগতে খুব আহিছে প্ৰতিখন প্ৰশ্নতে এটা আহে কিন্তু আজিকালি অলপ চান্সটো কমি গৈছে এমসিকিউ হৈছে না আৰু যদি আহিবও পাৰে একো ডাঙৰ কথা নহয় যিয়ে নিদিওক তুমি চাই লোৱা আৰু এটা চাই লোৱা যিয়ে নিদিওক ৰুট 5 দিয়ে ৰুট কিবা দিয়ে হলে নহয় কি থাকিব এটা সংখ্যাটো কি থাকিব মৌলিক সংখ্যা থাকিব সদায় দুইটো মৌলিক সংখ্যা হলে নহয় ৰুট 2 নিদি কিনে তোমাৰ ৰুট 5 দিব পাৰে মুখস্থ কৰা কেইটাৰো এইটো শুদ্ধ তুমি যিয়ে নিদিওক এইটো ইজিকাল টু পৰিমেয় সংখ্যা প্ৰথম ধৰি ললা মানে নহয় পৰিমেয় সংখ্যা যদি হয় সদায় কি আহি থাকে p/q আহি থাকে q টো এফালে যায় পূৰণ কৰি দিলাম থাকিল কি এফালে p q ৰে একবাৰ 3 পূৰণ কৰিলে 3q q ৰে 2 ৰুট 2 পূৰণ কৰিলে 2 ৰুট 2q হল আমাৰ উদ্দেশ্য কি ৰুট যোনটো আছে হেতু লেফট হ্যান্ড সাইডে ৰাখা মানে নহয় এই উদ্দেশ্যৰে কাম কৰি যাই আছো 3q টো এফালে উঠাই দিলো মাইনাস হল এফালে প্লাস আছে এফালে মাইনাস হল না নাই বুজি পাইছা না এখিনি লকে পাইছা না নাই তাৰ পিছত কি কৰিলো এখিনিৰ পৰা ৰুট 2 টো এতে ৰাখিলো 2 আৰু q টো হেফালে উঠাই দিলো এখিনি বুজি পাইছা না নাই মানে 2 টো ৰুট 2 লগত পূৰণ হৈ আছে q টো পূৰণ হৈ আছে হেফালে গলে কি হ'ব হৰণ হ'ব 2q তলত গুছি গল না যোৱাৰ লগলগে আমি p/p/2/2q এটো এটা পৰিমেয় সংখ্যা পালো না p/q অকৃতিত আছে না নাই কিন্তু ৰুট 2 টো এটা অপৰিমেয় সংখ্যা পালো না নাই আকৌ এই ৰুট 2 টোৱে ইয়াৰ লগত আছে না নাই গতিকে এটা সংখ্যাৰ লগত যদি ৰুট থাকা মানে অপৰিমেয় সংখ্যা এটা পূৰণ হৈ থাকে যোগ হৈ থাকে বিয়োগ হৈ থাকে সেই সংখ্যাটো কি সংখ্যা হয় সদায় অপৰিমেয় সংখ্যা হয় বুজি পালা এটা যদি বস্তাত এটা পচা আলু থাকে মানে নহয় গোটেই বস্তাৰ আলুখিনি পচি যাব 2 দিন পিছত বুজিছা না এটা যদি এনেকুৱা সংখ্যা এটা যদি অপৰিমেয় এটা সংখ্যা কমাই থাকে গোটেই সংখ্যাটোৱে কি সংখ্যা হৈ যায় অপৰিমেয় সংখ্যা হৈ যায় বুজি পালা গতিকে ই এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিব তেনেকৈ আহি কৰি দিবা 2 নম্বৰ পাবা হল কি -3 divided by m plus 1 into -3 এটো কোৰ পৰা দিছে কোৱাচোন কোৰ পৰা দিছে এইটো প্ৰশ্ন কুশকৰ পৰা বঢ়িয়া এই কব পাৰিলে উত্তৰ ওলাই যাব হল এটা m ৰ মান নিৰ্ণয় কৰা আহিব m ৰ মান নিৰ্ণয় কৰা গমছা এটো দিছে এই কুশকৰ পৰা দিছে কুশকৰ নিয়ম কেইটা জানিলে উত্তৰ ওলাই গল মানে নহয় কি জানে কুশকৰ নিয়ম কি হয় না a to the power n into a to the power n is equal to কি a to the power n plus n হয়নে নহয় a to the power n plus n হয়নে নহয় হয়
ঠিক তেনেকে এই এর জায়গাত কি আছে -3 আছে এর জায়গাত কি আছে -3 আছে এর জায়গাত কি আছে -3 আছে হয়নে নহয় বাকি ঘাত কেটা বেলেগ বেলেগ কেইটাৰ কথা নাই হয়নে নহয় উত্তৰ বহাই দিয়া এতিয়া উত্তৰটো কি হ'ব -3 ওপৰত কেটা কি হ'ব তোমাৰ যোগ হ'ব n+1 প্লাস কি হ'ব 5 আৰু এফালে কি আছে সমাচিন এফালে -3 হল না এতিয়া এইটো আৰু এইটো একেই বস্তু হয়নে নহয় নাইকা হৈ যাব পাৰে না নাই পাৰে না নাই এইটো সূত্ৰ এটা পাইছিলো না এইটো ইবাৰ m এটো ইবাৰ n যদি থাকে m n হ'ব পাৰে না নাই কাটা কাটা সমান হৈ যাব না নাই যদি তোমাৰ এইটা কি বুলি কয় চলক কেটা যদি একে একে ঘাটে ঘাটে সমান হৈ যায় না যায় যাক এইটোটো সমান হৈ যাব না নাই একে পাছে কিমান 6 হয়নে নহয় m+6 7 হ'ব পাৰে না নাই পাৰে তাকে m কি হ'ব তোমাৰ 7 ৰ পৰা 6 গলে কিমান 1 কিন্তু প্ৰশ্নটো m ৰ মান দিয়া আছিল -1 m -1 আছিল বুজিছা নাই গতিকে m শুদ্ধ নে অশুদ্ধ হ'ব পাৰিছে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব কাৰণ m ৰ মান কি হ'ব লাগিব 1 হ'ব লাগিব বুজি পালা এইটো প্ৰবলেম দিছিল হেৰি সুস্মিতা দিছিল নেকি হল তাক দুটা প্ৰবলেম হৈ গ'ল আৰু এটা প্ৰবলেম দিছিল এটা ভাল প্ৰশ্ন দিছে এটা যদি এটা দ্বিঘাত সমীকৰণৰ যদি এটা দ্বিঘাত কি সমীকৰণৰ দ্বিঘাত সমীকৰণৰ গণিতা কথা কয় দে কথাবিলাক শুনি যাবা এটা দ্বিঘাত সমীকৰণ lx² plus mx plus n is equal to 0 যত কি কৈছে l, m, n বাস্তব মানে কি ধনাত্মক l not equal to 0 দুটা বাস্তব আৰু সমান মূল থাকে দুটা বাস্তব আৰু সমান মূল থাকে তেন্তে মূল দুটা হ'ব -m divided by 2l minus m divided by 2n হ'ব না নাই এই বস্তুটো ওলাব দিছে এতিয়া তোমালোকক মই দ্বিঘাত সমীকৰণ যে কৰিছিলো এটা তিনটা শর্ত দিছিলো না নাই b² - 4ac কি বুলি কয় মূলৰ কি বুলি কয় কি মূলৰ প্ৰকৃতি বা কি ভাব নিৰূপক বুলি কয় বা মূলৰ প্ৰকৃতি বুলি কয় বুজিছা না মূলৰ প্ৰকৃতি মানে কি এটা মূল কেটা কি হ'ব তাক নিৰ্ধাৰণ কৰে 20 এটা কি কৈছে বাস্তৱ আৰু সমান কৈছে না নাই বাস্তৱ আৰু যদি সমান হয় b² - 4ac = 0 হয় হয়নে নহয় বাস্তৱ আৰু যদি অসমান হয় তেতিয়াহলে কি হয় b² - 4ac > 0 হয় হয়নে নহয় আৰু b² - 4ac <0 কেতিয়া হয় অবাস্তৱ হলে হয়নে নহয় বা সমাধান নাথাকে তিনটা শর্ত দিছিলো না নাই এটা <0 এটা <0 এটা = 0 দিছিলো না নাই গতিকে এইটো কোনটো কৰিব বাস্তৱ আৰু সমান হলে কোনটো কৰিব = 0 কৰিব না নাই গতিকে b² - 4ac = কি হ'ব 0 হ'ব না নাই গতিকে এটা b² - 4ac মানে কি b ৰ মান কি m² হয়নে নহয় 4 এর মান কি সমীকৰণটো এইটো হয় না নহয় এটা b ৰ মান কি আছে m আছে গতিকে m b ৰ জায়গাত m পাতিম m² এর জায়গাত কি পাতিম l পাতিম হয় না নহয় c ৰ জায়গাত কি পাতিম n পাতিম গতিকে এইখিনিৰ মান 0 হ'ব হল এইখিনি আমি গম পালো না নাই এতিয়া আমাক মূল দুটা হয় না নহয় ওলাব দিছে আমি এটা বস্তু আৰু এটা মনত ৰাখিবা x² + bx + c = 0 সমীকৰণৰ মূল দুটা যদি ওলোৱা এটা সূত্ৰ এটা আছে আমি যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিছিলো মধ্যপদ বিভাজন পদ্ধতিৰে কৰো না নাই আৰু এটা সূত্ৰ আছে এটো মনত ৰাখিবা x = -b +- b² - 4ac / 2ac এই সূত্ৰটো মনত ৰাখিবা
বুঝা নাই এটো সমীকৰণৰ মূল দুটা x ৰ মান লোৱা দুটা সূত্ৰ বুঝা নাই আমি যা বলছিলো যে 5x² প্লাস ধৰা তোমাৰ 7x plus 2 equal to 0 এনেকা সমাধান কৰিছিল নাই এই মুঠকটো বিভাজন কৰি কিনে কৰিছিল নাই হেতুত নকৰি এতুটো কৰিব পাৰি x equal to এটা আমি কি লিখিব লাগিব জোট a equal to কিমান 5 b equal to কিমান 7 c equal to কিমান 2 এই সূত্ৰটো যদি বহাই দিয়ে এই সূত্ৰটো কি x equal to -b হয়নে নহয় প্লাস মাইনাস √ ওভার কি b² - 4ac divided by কি পাইছে এটা b এর মান যদি বহাই দিও কি হবে -b 7 প্লাস মাইনাস কি b এর মান 7² 4a এর মান কিমান 5 c এর মান কিমান 2 divided by 2 আইছে এর মান কিমান 5 এটো সূত্ৰত বহাই প্লাস মাইনাস কৰি কিনে আমি x ৰ দুটা ভ্যালু পাব পাৰো না নাই এইটা হৈছে মূল এটো সূত্ৰটো আমি মূল লাভ পাৰো যদি টান লাগে উৎপাদক বিশ্লেষণটো বুঝছ না এটোটো কৰিব পাৰো এটো সহজ কিন্তু হল এতিয়া কথাটো হল আমি এটো সমীকৰণ কৰা নাই কোনটো সমীকৰণৰ কৰি আছো lx² + mx + n = 0 সমীকৰণটো কৰি আছো আছে নাই গতিকে হেইটোৰ ক্ষেত্ৰত আমি এই সূত্ৰটো যদি বহাই দিও x = কি বহাব লাগিব x = কি সূত্ৰটো কি কোৱা x = -b প্লাস মাইনাস সবে কো b² √ b² - 4ac divided by twice a হল তা b এর মান কিমান সূত্ৰৰ পৰা কৈছো m প্লাস মাইনাস b এর মান কিমান m b এর মান m স্কয়ার টু সূত্ৰত আছে না নাই 4 এর মান কিমান c এর মান কিমান এর মান কিমান l হল না তে এই মানখিনিৰ মান 0 বুলি আমি পাই থৈ আহিছো না কেনেকা পাই থৈছিল যে বাস্তব আৰু সমান মূল থাকে এই সমীকৰণটো বাস্তব আৰু সমান মূল থাকিলে b² - 4ac এর মান 0 হয় না নহয় হয় গতিকে এইখিনি মান 0 হয় না নহয় এটা যদি 0 বহাই দিও গুটেখিনি 0 হ'ব না নাই এখিনি নাথাকিবই আৰু থাকিব নেকি √ 0 মানে কি 0 হয় না নহয় 0 লগত 5 যোগ কৰো কিবা যোগ কৰো উত্তৰ 0 হ'ব না নাই গতিকে থাকিব কি বাকি -m divided by 2l থাকিব না নাই এখানে 0 হল না নাই বুঝা নাই বুঝি পাইছা হল গতিকে আমি সমীকৰণৰ মূল দুটা কি পালো -m divided by 2l -m divided by 2l আছিল না নাই আছিল না নাই গতিকে এটো শুদ্ধ না অশুদ্ধ বেছি কৰিছে শুদ্ধ বুজি পালা কেছটো এই বস্তুখিনি জানিব লাগিব দিঘা সমীকৰণ মই মানে তোমাক প্ৰথম দিনে কৰিছিলো নাই যে কি মনত ৰাখিব লাগে সেইটা মনত ৰাখিব লাগিব মূলৰ প্ৰকৃতি মনত ৰাখিব লাগিব ইনি মনত থাকিলে বেলেগ একো না লাগে ওর বেলেগৰ প্ৰশ্ন নাই হল ক্লিয়াৰ Thank you for watching this video. Video to হেকলৈ চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছো এনেকুৱা ধৰণৰ মেথছৰ কনফিউজবোৰ দূৰ কৰিবলৈ অনুগ্ৰহ কৰি HP ডিভাইচ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব থ্যাংক ইউ